আজি কেইদিনমান ধৰি যোনটো আমি টেলিভিশ্যনত চাই আছিলোঁ নিউজ যোনটো চলি আছে সেইটোৰ বিষয়ে ভাবিছিলোঁ যে গোটেই ৰাইজক মাতি পেলাই জানিব বিচাৰিছোঁ যে কি হয় কি নহয়। তাৰপিছত ৰাইজৰ পৰা গম পালোঁ যে যোনটো অভিযান আজিয়ে ৰিপৰ্টাৰবিলাকে দেখাই আছে সেইটো সত্য হয়। ৰাইজেও ক'লে যে সেইটো হয় চলি আছে সেইটো কাৰণে ইহঁতৰ চবৰে এফেক্ট হৈ আছে। এইবিলাকে মানে বুজিব জানিবৰ কাৰণে আজি সভাখন মাতিছিলোঁ। সিদ্ধান্ত একোতো তেনেকুৱা হোৱা নাই, কাৰণ যিহেতু আমাৰ প্ৰেচিডেণ্ট চাহাব আজি নাছিল। তেখেতে গম পায়, তেখেতক মাতা হৈছে, কিন্তু তেখেতে ক'লে যে কিবা এটা কাম আছে যে মই থাকিব নোৱাৰিম, সেইকাৰণে তেখেত নাই। মাইনুল হক চৌধুৰী তেখেত নাথাকিলে। ময়ে হয়। ডিচিশ্যন একো লোৱা নাই, আমি ৰিটেইলাৰ হোলচেলাৰ দুজনক একেলগত কৰি পেলাই জানিব বিচাৰিছোঁ, কাৰণ প্ৰব্লেম চবৰে হৈ আছে। তেনেকৈ একো ডিচিশ্যন হোৱা নাই। চবেই ক'লে প্ৰব্লেম যোনটো ৰাতিপুৱা ৰেট নলগায়, আপোনাৰ মাছ বিক্ৰী হৈ যায়, আপোনাৰ 6টাৰ পৰা 8টাৰ ভিতৰত মাছ বিক্ৰী হৈ যায়, কিন্তু ৰিপৰ্ট বনোৱা হয় আপোনাৰ দুপৰীয়া 3টাত। সেইটো লৈ পেলাই কথা হ'লে যে সেইটো কাৰণে অলপ বেপাৰীবিলাকৰ অসুবিধা হৈ আছে, দিনে দিনে ধাৰুৱা হৈ আছে। আৰু বৰমাৰ কথাটোও উঠিছে আকৌ ইয়াত, যে আমি বৰমাৰ মাছ মানে কাকো বেচিব নিদিওঁ, আৰু কোনোবাই যদি লুকাই পেলাই বা বক্স চেঞ্জ কৰি পেলাই যদি বিক্ৰী কৰে বেলেগক ফাঁকি দিব পাৰিব, কিন্তু আমাক দিব নোৱাৰে, যিহেতু আমি ইমান বছৰ ধৰি বজাৰত আছোঁ। আমি যদি তেনেকৈও ধৰোঁ সেইটোও আমি ধৰিম, যে বক্স চেঞ্জ কৰি বেচিব, সেইটোও আমি নিদিওঁ। একদম বন্ধ। দুজন আছিল, দুজনে মাছ আনিছিলে, ইক্ৰামুল আৰু কালাম। সিহঁতৰ ওপৰত পিছত কি হ'ল এইটো আপোনাৰ প্ৰশাসনে ধৰি লৈ গৈছিলে, পিছত কি হ'ল সেইবিলাক আমি এতিয়ালৈকে গম পোৱা নাই। মাইনুল হক চৌধুৰী। হয়, তেখেতৰ নামো ওলাই আছে। সেইটোতো মই গম নাপাওঁ বা মোক তেনেকৈ কোৱা নাই, মোক খালি কৈছে যে মোৰ কাম আছে, মই থাকিব নোৱাৰিম। এইটোতো এতিয়া মিটিং হ'ল যেতিয়াতো ভাল হ'ব লাগে। ডিচিশ্যনত মেইন আমাৰ প্ৰেচিডেণ্ট চাহাবে নাই, কাৰণ ডিচিশ্যন লোৱাটো অলপ দিগদাৰ হৈ গ'ল। আমাৰ সেইটো মাৰ্কেটৰ যোনটো প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দুজনেই আছিল, কিন্তু আমাৰ মাৰ্কেটৰহে প্ৰেচিডেণ্ট চাহাব নাই, সেইকাৰণে ফাইনেল ডিচিশ্যনটো আমি দিব পৰা নাই। সেইটো আমি এক্সিকিউটিভ মেম্বাৰ আকৌ বহি পেলাই কালি বহি পেলাই পিছত চাওঁ কি হয়। ৰেটটোতো ৰাতিপুৱাই লাগি যায়, আপোনালোকে চাব পাৰে। এই তাত আমি ৰাতিপুৱাই অকশ্যনে এটা এভাৰেজ ৰেটত আমি উলিয়াই দিওঁ।
আমি ৰাতিপুৱাই অকশ্যন কৰি তাতে ৰেটটো লগাই দিয়া যায় আমাৰ, তেনেকুৱা মিছা কথা। আৰু যোনটো মিটিঙৰ কথা কৈছে, মিটিঙৰটো আমি গমেই পোৱা নাই, প্ৰেচিডেণ্টে নিজে গম নাপায়, তো আমি ক'ৰ পৰা গম পাম? আমিওতো মেম্বাৰে, প্ৰেচিডেণ্টে যদি গম নাপায় তো আমি ক'ৰ পৰা গম পাম? আমাকতো জনোৱাই নাই। ৰেটটো ৰাতিপুৱাই অকশ্যন হয়, চবেই সকলোৱে জানে, ৰেট তেনেকৈ লাগি যায়। সকলোৱে ইয়াত বেছিও আছে তেনেকৈ, ৰেট নহ'লে কেনেকৈ বেছি আছে? সকলোৱে ভাঙি মাছ বেছি আছে, ৰেট নহ'লে কেনেকৈ বেছি আছে? কালি মিটিংটো প্ৰথম কথা আমি গম পাব লাগিব ন, মিটিং হৈছে বুলি। প্ৰেচিডেণ্টে গম নাপায়, আমি ক'ৰ পৰা গম পাম? আমাক জনাব লাগিব যে মেম্বাৰে। প্ৰেচিডেণ্টৰ চাইন নাই, একো নাই। আমি সুধিলোঁ কাক সুধি মিটিং দিলে, আহি গম পাইছোঁ বোলে সন্ধিয়া হ'লে বোলে মিটিং এখন হৈছিল, আপোনালোকে অহা নাই কিয়? ক'ৰ পৰা গম পাম? আমাক জনাব লাগিব ন মিটিংখনৰ কথা। মিটিংখনৰ কথা একো জনাই নাই, আমি গমেই নাপাওঁ, তো মিটিং কেনেকৈ গম পাম? আমাকতো তেনেকুৱা একো জনোৱা নাই। প্ৰেচিডেণ্টে নিজে গম নাপায় যে মিটিং এখন আয়োজন হৈছে, আমি কেনেকৈ গম পাম? মাছৰ ৰেটটোতো আমাৰ ৰাতিপুৱাই হয়, আগত আমি মানে কি হেং কৰা নাছিলোঁ। তেতিয়া কিছুমান মানে আমাৰ এগেইনষ্ট পাৰ্টীয়ে এইটো সুবিধা লৈ পেলাই মানে মিডিয়াক অৱগত কৰাইছে। কিন্তু ৰেট চাওক, আমি গাড়ীখন আনি পেলাই আমি, এইটো মোৰ চিট হয়, আমি গোটেই মাছখিনি আমি ৰাইজক ভগাই দিওঁ। ইয়াত 25-30 জন পাইকাৰী আছে। এতিয়া তেওঁলোকে যদি ৰেট যদি নহয়, তেতিয়াহ'লে তেওঁলোকে মাছ কেনেকৈ বেচা কিনা কৰিব? তেওঁলোকে ৰেট পাই কাৰণেতো মাছ বেচা কিনা হৈ আছে। এতিয়া যে বজাৰত মাছ বিক্ৰী হৈ আছে, মাছ আপুনি ইমূৰৰ পৰা সিমূৰলৈকে যদি চায়, মাছ আপোনাৰ বেচা কিনাৰ ৰেটতেই হৈ আছে। মানে দাম দৰ নোহোৱাকৈ জানো কোনো বস্তু বিক্ৰী হয় জানো? কোনো বস্তু বিক্ৰী নহয়। দাম দৰ হ'ব, তেখেতৰ পৰ্তা পৰিব, তেতিয়াহে মাছ ক্ৰয় কৰিব। এইটো এটা খুচুৰাসকলেতো কিনি আছে। ইয়াত যিমান আছে চব খুচুৰা, আৰু যিমান মাছ আপুনি দেখা পাইছে চব পাইকাৰী। এতিয়া খুচুৰাসকলে কি বিনা দাম দৰত মাছ কিনিব? এজন দুজনৰ এইটো মানে সংক্ৰান্ত কৰি পেলাই আমাৰ বিপক্ষে, যাতে আমাক বদনাম কৰিব পাৰে। আৰু তেওঁৰ লগত আৰু বহুত মানুহ ইয়াত জড়িত আছে, যাতে আমি ডুবি যাওঁ আৰু তেওঁলোকে ব্যৱসায়টো আৰম্ভ কৰে। এইটো এটা চক্ৰান্ত। অঁ, জড়িত আছে। মই সভাপতি, মোক অৱগতই কৰোৱা নাই, আৰু মই কোনো হেৰিয়েই দিয়া নাই। মিটিংখন কৰিবলৈ এটা প্ৰেচিডেণ্টৰ এটা ছিগনেচাৰ লাগে। আপোনালোকে সোধক যে ছিগনেচাৰ চাৰা মিটিং হ'ল কেনেকৈ? প্ৰেচিডেণ্টৰ ছিগনেচাৰ চাৰা মিটিং হ'ল কেনেকৈ? মইতো তাকে গম নাপালোঁ। বেয়া কথা। নাই, তেখেতে আপোনাৰ 9টা বজাত ক'লেতো নহ'ব বোলে, আজি মিটিং আছে, আমাৰ মানুহখিনি প্ৰিপেয়াৰ্ড হ'ব লাগিব। তেওঁ বাহিৰা মানুহ লৈ পেলাই আমাৰ হেৰিত কিয় মিটিং কৰিব? আমাৰ মহাজনসকল আছে, তেওঁলোকক মাতক, বোলে ইয়াত মিটিং আছে। ক'ৰ খুচুৰা বেপাৰী ক'ৰ পৰা মানুহ ধৰি আনিব, ক'ৰ পৰা মানুহ আনি পেলাই ক'ব যে আজি মিটিং। তেনেকৈ নহয়। সভাপতিৰ চাইন লাগিব, হেৰি লাগিব, তেতিয়াহে মিটিং। আমি চবেই বহিম, এনেকৈ কেনেকৈ হ'ব? বাৰ্মিজ মাছ অহা নাই। মাজতে অলপ মাছ আহিছিল, এতিয়া পুলিচে সন্দেহ কৰিছে বোলে বাৰ্মিজ মাছ। তেওঁলোকে নথি পত্ৰ দিছে, মাছ এৰি দিছে। বুজা নাইকিয়া। আটক মানে কি, তেওঁলোকে মাছখিনি সন্দেহৰ ওপৰত নি পেলাই থানালৈ লৈ গৈছিল। পিছত দেখে যে কাগজ পত্ৰ আছে, তাৰপিছত মাছ মোকলাই দিলে মাছখিনি। 1990 চনত স্থাপিত নগাঁও বৰবজাৰ পাইকাৰী মৎস্য ব্যৱসায়ী সন্থা অতি পুৰণি এখন বজাৰ। ইয়াৰ পৰাই অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানলৈ মাছৰ ৰপ্তানি হয় আৰু ইয়ালৈ আহেও। সেয়েহে আমি এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শেহতীয়াকৈ বৰবজাৰ মৎস্য ব্যৱসায়ী সন্থাৰ অন্তৰালত যিখিনি আমি সৰজমিন তদন্ত কৰি গম পালোঁ যে ইয়াত সাংঘাতিক ধৰণৰ এটা চিণ্ডিকেট ৰাজ চলি আছে। ইয়াতে ক্ষুদ্ৰ ব্যৱসায়ী সন্থা যিসকল মানুহ থাকে, খুচুৰা বিক্ৰেতা থাকে, তেখেতসকলৰ ওপৰত যি পাইকাৰী হোলচেল বিক্ৰেতা থাকে, তাৰ ওপৰত যি 4-5জন মানুহে অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ লৈ আহি ইয়াতে বিক্ৰী কৰি আছে, তেখেতসকলৰ সামঞ্জস্যতাৰ নথকাৰ কাৰণে কিন্তু আমাৰ যিসকল ক্ৰেতা, যিসকল গ্ৰাহক, তেখেতসকলে বিভিন্ন ধৰণৰ শোষণৰ বলি হ'ব লগা হৈছে। এটা মাছৰ দাম যদি আপোনালোকে 100 টকাত কিনিব লাগে, সেই মাছটো 100 পৰা 150 টকাত তেখেতসকলে বিক্ৰী কৰি আছে। এই ক্ষেত্ৰত যেতিয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি পোনপটীয়াকৈ বজাৰ সমিতিৰ লগত যোগাযোগ কৰিলোঁ, তেখেতসকলে সম্পূৰ্ণৰূপে বিষয়টো ওলাই কৰিলে, তেখেতসকলে গুৰুত্ব নিদিলে। কিন্তু আমি এই ক্ষেত্ৰত গম পালোঁ
পালোঁ যে এইটোতো সম্পূৰ্ণৰূপে এটা নীতি বৰ্হিভূত কাম চলি আছে সভাপতিজনেও এই ক্ষেত্ৰত কোনো ধৰণৰ দায়িত্ব নলয় সাধাৰণ সম্পাদকজনকো এই ক্ষেত্ৰত যেতিয়া সহযোগিতা বিচাৰিছোঁ তেওঁ কৈছে যে মই খুচুৰা ব্যৱসায়ীসকলৰ লগত লগ লাগি এখন সভা দিছোঁ কিন্তু সভাত আহি আজি গম পাইছোঁ যে সভাপতিগণ খুদ তেখেত উপস্থিত নাই তেখেতত মাইনুল হক লস্কৰ চৌধুৰী বুলি আমি গম পাইছোঁ তেখেত আজি নিজেই নথকাটো এইটো সূচায় যে তেওঁ এই চিণ্ডিকেট ৰাজৰ লগত জড়িত হৈ আছে তেখেতৰ লগত আনুষংগিক আৰু 2-4 মানুহ আছে কিন্তু মীন বিভাগ যোগান বিভাগ খাদ্য সুৰক্ষা বিভাগ এই ক্ষেত্ৰত জড়িত হ'ব লাগে আজিতো আহি আমি ইয়াতে গম পালোঁ যে ইয়াতে লোকেল মাছ কৰিবৰ কাৰণে চালানী মাছক ৰং সনা হয় এইটো কেনেকুৱা ধৰণৰ কেমিকেল যাৰ ফলশ্ৰুতিত আমাৰ দুৰাৰোগ্য কৰ্কট ৰোগ পৰ্যন্ত হ'ব পাৰে মীন বিভাগ সম্পূৰ্ণৰূপে শুই আছে যোগান বিভাগৰ কোনো ধৰণৰ ইয়াত কৰ্তৃত্ব নাই আৰু আমাৰ যে খাদ্য সুৰক্ষা ফুড ছেফটি বিভাগ আছে তেওঁলোকতো কুম্ভকৰ্ণ নিদাত এতিয়া ফলশ্ৰুতিত ৰাইজে ইয়াৰ ভুক্তভোগী হ'ব লাগিব ৰাইজে অধিক দামতো ক্ৰয় কৰিব আৰু সেই বৰ বিষ কিনিব সেইটো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও হ'বলৈ নিদিয়ে সেয়েহে আজি আমি আহি ইয়াতে আজি তেখেতসকলৰ সভাৰ অন্তিম পৰ্যায়ত পাইছোঁ আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্থিতি স্পষ্ট কৰি কৈছোঁ যে ক্ৰেতা অথবা গ্ৰাহকে কোনো ধৰণৰ শোষণৰ যাতে বলি নহয় কাৰণ আমি গম পাইছোঁ যে প্ৰতিটো ব্যৱসায়ীয়ে এতিয়া 4-5জন মহাজনৰ ওচৰত তেখেতক ধৰুৱা হৈ গৈছে ধৰুৱা হোৱাৰ অন্তৰালত এইটোৱে হৈছে যে তেখেতসকলে পুৱাৰ যিটো নিলাম হ'ব লাগে মাছৰ সেইটো নকৰে সন্ধিয়াৰ পৰা তেখেতসকলে মাছৰ দাম নিৰ্ধাৰণ কৰে যিটো 100 টকাত তেখেতসকলে খুচুৰা বিক্ৰেতাসকলে কিনে সেইটো তেওঁলোকে 150 টকা আকৌ তেওঁলোকে ঘূৰাই দিব লাগে 50 টকা ধাৰ হৈ গৈছে ফলশ্ৰুতিত পিছদিনাখনতো ৰাইজৰ পৰা সেই 50 টকাত উলিয়াব সেয়েহে আমি এই ক্ষেত্ৰত আমি নগাঁও জিলা প্ৰশাসনৰ সম্পূৰ্ণৰূপে কৰ্তৃত্ব বিচাৰিছোঁ এই বজাৰখন নিয়ন্ত্ৰণত আহিব লাগে অসমৰ মীন বিভাগ যি আছে তেখেতসকলে নিয়ন্ত্ৰণত আনিব লাগে সৰ্বোপৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আছে তেখেতে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ দাবী জনাইছোঁ অন্যথা আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম চাওক আজিতো ওলাই পৰিলে যে এই বজাৰখনৰ খুদ সভাপতিগৰাকীয়ে ইয়াত জড়িত নহয় আজি সভাখনত তেনেহ'লে সভাপতি নোহোৱাকৈ সভা এখন কেনেকৈ হ'ব পাৰে আমিতো আহি পেলাই আমাৰ খুচুৰা বিক্ৰেতাসকলৰ মনৰ কথা যেতিয়া জানিলোঁ তেখেতসকলেতো কৈছে আমি দিনক দিনে ধাৰত পোত খাই গৈ আছোঁ এই ধাৰত খুচুৰা বিক্ৰেতাসকলক পোত যোৱাব সেই কমিটিখন কেনেকুৱা ধৰণৰ কমিটি হ'ব লাগিব আপোনালোকে নিজে মন কৰক বিষয়টো সেয়েহে আমি 2-4জন মহাজনৰ ওচৰত তেখেতসকলে ধাৰ বুলি কৈছে সেই ধাৰসমূহ কেনেকৈ আচলতে এইবোৰ তদন্ত কৰিলে গম পোৱা যাব সেই তেখেতসকলে কেনেকৈ এই ধাৰত গৈ পোত খালেগৈ সেই বিষয়বস্তুবিলাকো পোহৰলৈ আহিবলৈ লাগে আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি পুনৰ কৈছোঁ যে খুচুৰা বিক্ৰেতাসকলৰ সম্পূৰ্ণৰূপে সুৰক্ষা হ'ব লাগে কাৰণ খুচুৰা বিক্ৰেতাসকলৰ পৰাহে আপুনি মই মাছ ক্ৰয় কৰি খাওঁ আপোনাক মোক খুচুৰা বিক্ৰেতাসকলেহে দামটো নিৰ্ধাৰণ কৰে যে আপুনি এই মাছটো 150 টকাত খাব পাৰিব বা 200 টকাত খাব পাৰিব সেইটো মাছৰ যদি প্ৰকৃত মূল্য 80 টকা হয় তেনেহ'লে আমি অধিক হাৰত যে কিনি আছোঁ ফলশ্ৰুতিত ৰাইজৰ জেপ কাটি লৈ গৈ থকা হৈছে সেয়েহে আমি এই বিষয়ত সৰব পূৰ্বেও আমি যি ফৰ্মেলিনযুক্ত মাছ সেই ক্ষেত্ৰত আমি সৰব ভূমিকা পালন কৰিছিলোঁ বাৰ্মাৰ পৰা মাছ অহা তেখেতসকলে বন্ধ কৰিছে বুলি গম পাইছোঁ কিন্তু এতিয়া আমি জানো যে এই বজাৰলৈ নাহে কিন্তু এই বজাৰৰ ওচৰে পাজৰে নগাঁও জিলাৰ বিভিন্ন বজাৰত বাৰ্মাৰ মাছ এতিয়া উপলব্ধ হৈ আছে সেয়েহে নগাঁও জিলা প্ৰশাসনৰ এই ক্ষেত্ৰত আমি তেখেতসকলৰ যথোপযুক্ত যি তেখেতসকলৰ ব্যৱস্থা উলিয়াইছে সেয়া গ্ৰহণ কৰিবৰ কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ আৰু ইয়াৰ ক্ষেত্ৰত যিসকল জড়িত আছে পুনৰ কৈছোঁ এই ব্যৱসায় চিণ্ডিকেট ৰাজ যিসকলে চলাই আছে সভাপতি মহোদয় আজি কিয় নাহিলে আমি তেখেতসকলক যোগাযোগ কৰিছোঁ কিন্তু কোনো সুদুত্তৰ দিয়া নাই তেখেতেও এই ক্ষেত্ৰত আমি স্পষ্ট আপোনালোকৰ সংবাদ মাধ্যমেৰে জানিবৰ কাৰণে আমি আশাৰে বাট চাই ৰ'ম ধন্যবাদ